ইয়াত সমবেত হ'লোঁ অনুদান বিতৰণ কৰাৰ কাৰণে আমি প্ৰায় 1200 আমি হিতাধিকাৰী আজি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ আমাৰ আভা হাছং সাহিত্য শাখিত পৰিষদৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী দিবৰ কাৰণে আৰু এনেকুৱা ধৰণৰ হিতাধিকাৰীসকললৈ অনুদান বিতৰণী কাৰ্যসূচী আমাৰ ধাৰাবাহিকভাৱে আভা হাছং সাহিত্য শাখিত পৰিষদৰ দ্বাৰা চলি থাকে। আমাৰ মাননীয় চিফ টংকেশ্বৰ ৰাভাদেৱৰ নেতৃত্বত আমি প্ৰায় 40জনীয়া এটি নিৰ্বাচিত জনপ্ৰতিনিধিৰ জৰিয়তে আমি গোটেই আভা হাছং এলেকাৰ আমাৰ যিখিনি দুখীয়া নিচলা মানুহ আছে, আমাৰ যিসকল আমাৰ BPL শ্ৰেণীৰ আমাৰ মানুহ আছে, তেখেতসকলক আমি এই পৰিয়ালসমূহক বিভিন্ন ধৰণৰ সামগ্ৰী দি আহিছোঁ বিগত দিনবিলাকত দিবৰ কাৰণে প্ৰয়াস কৰি আহিছোঁ। আৰু আজি আমি আটাইতকৈ বেছি ভাল পালোঁ, প্ৰায় 1200 বিভিন্ন ধৰণৰ দুখীয়া পৰিয়ালক আমি আমন্ত্ৰণ কৰিছিলোঁ। সেই দুখীয়া পৰিয়ালবিলাকক আমাৰ সামগ্ৰীসমূহ হৈছে আমাৰ সূতা আমি প্ৰায় আজি 380জন শিপিনীক আমি প্ৰদান কৰিলোঁ আৰু প্ৰায় আমাৰ গৰীব একদম শ্ৰেণীৰ মানুহ প্ৰায় 450জনক আমি বিচনা সামগ্ৰী প্ৰদান কৰিলোঁ। আমাৰ যিসকলে পবিত্ৰ খোৱা পানী নাপায়, আমাৰ জল জীৱন মিছনে তেওঁলোকক সামৰি ল'ব পাৰে, ঠিক তেনেকুৱা ধৰণৰ আমাৰ পৰিয়ালো আছে। পথাৰৰ মাজত এটাকৈ পৰিয়াল থাকে, তাত জল জীৱনে থাকি নাপায়, যথেষ্ট গৰীব, ঠিক তেনেকুৱা ধৰণৰ প্ৰায় 20জন এটা পৰিয়ালক 20টি পৰিয়ালক আমি দমকল প্ৰদান কৰিলোঁ। আৰু আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যিসকলে আমাৰ চাইকেল টকাৰ অভাৱৰ কাৰণে চাইকেল কিনিব পৰা নাই, সেই চাইকেল কিনিব নোৱাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 9ত পঢ়া, ক্লাছ 8ত পঢ়া, ঠিক তেনেকৈ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 18জনী ছোৱালীক ছাত্ৰীক আৰু 14জন আমাৰ ছাত্ৰক আমি চাইকেল প্ৰদান কৰিলোঁ, যাতে তেখেতসকলে অহা যোৱা কৰিব পাৰে স্কুললৈ সুগমভাৱে ভালকৈ অহা যোৱা কৰিবলৈ তেওঁলোকে পঢ়া শুনাখিনি কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ ৰাজহুৱা অনুষ্ঠান আছে, ৰাজহুৱা অনুষ্ঠানবিলাকক তেওঁলোকক আমাৰ বিভিন্ন ধৰণৰ তেওঁলোকে মাজে মাজে সমস্যাৰ কথা কয়, সেই সমস্যাবিলাকৰ কাৰণে আমি তেওঁলোকক ঘৰ বনাই দিব পাৰে, কিন্তু তেওঁলোকৰ এটা ঘৰো আছে। আৰু তেওঁলোকক আমাৰ বিশেষকৈ আমি যিহেতু 5 লাখ টকাৰ তলত অনুদান দিব নোৱাৰোঁ, গতিকে তেওঁলোকক কিমান টকা দিলেও তাত পইচাখিনি তাতে হেৰি নাখায়, বান নাখায়। সেইকাৰণে তেখেতসকলে টিংপাত দিলেই তেওঁলোকৰ ঘৰটো ধুনীয়া হৈ উঠে। বহুদিন আগতে ধুনীয়াকৈ লগাইছিলে, তেওঁলোকৰ এটি পকী ঘৰ আছে, কিন্তু টিংপাতখিনি জহি হৈ গ'ল। গতিকে ঠিক তেনেকুৱা ধৰণৰ আমাৰ ৰাইজ অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰায় আজি 16টাকৈ অনুষ্ঠানক আমি 5ৰ পৰা 10 মানলৈকে আমি টিং প্ৰদান কৰিলোঁ। এনেকুৱা ধৰণৰ আজি হিতাধিকাৰী সকললৈ আমি সামগ্ৰী বিতৰণ কৰিলোঁ বিগত দিনবিলাকত। ইয়াৰ উপৰিও আমাৰ আভা হাছং সাহিত্য শাখিত পৰিষদে বিভিন্ন ধৰণৰ আমাৰ নিৰ্মাণমুখী কাম কাজবিলাক কৰিছোঁ। ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যুৱ সংঘৰ ঘৰ, নামঘৰ, আমাৰ মহিলা সমিতিৰ এম্পাৱাৰমেণ্ট, যুৱকসকলৰ প্ৰতিভা বিকাশৰ কাৰণে খেলপথাৰ, আমাৰ ঠিক তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বাতাৱৰণ ঠিক হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী, শৈক্ষিক কাৰ্যসূচী, এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন কাম কাজবিলাক আমি লৈ আছোঁ। যাতে আভা হাছং সাহিত্য শাখিত পৰিষদৰ গোটেই আমি অঞ্চলটোক আমাৰ যি 7 লাখ জনসংখ্যা আছে, জনসাধাৰণ আছে, সেই 7 লাখ জনসাধাৰণ যাতে সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, প্ৰচেষ্টা কৰিছোঁ। আৰু তেখেতসকলৰ কাৰণে আমাৰ পৰিকল্পনা সদায় চলে। তাৰ সৰ্বোপৰি আমাৰ খলীয়াহাকত সমষ্টি হিচাপে যি এটা সমষ্টি আছে পৰিষদত, এই সমষ্টিটোৰ মই নিজে প্ৰতিনিধি হিচাপে ইয়াত আছোঁ। আৰু আমাৰ খলীয়াহাকত সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক সমপৰ্যায়ত আছে। ইয়াত আমাৰ ৰাভাৰ লগতে আমাৰ বড়োসকল আছে, কলিতাসকল আছে, আমাৰ শ্বেডুল কাষ্টৰ মানুহসকল আছে, মুছলিম মানুহো আছে, আমাৰ ইয়াতে মুছলিম ধৰ্মাৱলম্বী মানুহসকল আছে, খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ আছে, গাৰো সম্প্ৰদায়ৰ মানুহ আছে। জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে বিভিন্নজন মানুহ আমাৰ খলীয়াহাকত সমষ্টিত বসবাস কৰে। আৰু প্ৰতিটো জাতি গোষ্ঠীৰ মানুহে যাতে কোনো ধৰণৰ আশংকা অনুভৱ নকৰাকৈ আভা হাছং সাহিত্য শাখিত পৰিষদ থাকিব পাৰে, তাৰ কাৰণে আমাৰ পৰিষদৰ ফালৰ পৰা যিখিনি কাম কাজ কৰা হয়, সেই ৰাজহুৱা কামেই হওক বা এনেকুৱা ধৰণৰ সামগ্ৰী বিতৰণেই হওক, হিতাধিকাৰী হিচাপে যিবিলাক বাছনি কৰা হয়, তাত কোনো ধৰণৰ আমি কাৰ্পণ্য নকৰোঁ। জাতি বৰ্ণ ধৰ্ম নিৰপেক্ষে সকলোকে যাতে সমানভাৱে ন্যায় প্ৰদান কৰিব পাৰোঁ, সকলোকে সম বিতৰণ কৰিব পাৰোঁ, তাৰ ব্যৱস্থাখিনি কৰিছোঁ। আৰু খলীয়াহাকত সমষ্টি যাতে গোটেই আভা হাছঙৰ যি 36টা সমষ্টি আছে, সেই 36টা সমষ্টিৰ ভিতৰত যাতে এটা ভাল সমষ্টি হ'ব পাৰে, এটা পাইলট এটা সমষ্টি হ'ব পাৰে, তাৰ কাৰণে মই সদায় প্ৰচেষ্টা অব্যাহত ৰাখোঁ কাম কাজ কৰাৰ কাৰণে। আৰু আহি থকা দিনবিলাকত জনসাধাৰণক কোনো কাৰ্পণ্য নকৰাকৈ, জনসাধাৰণে কোনো ধৰণৰ আশংকা নকৰাকৈ, জনসাধাৰণৰ কোনো অন্যায় নোহোৱাকৈ জনসাধাৰণে সঠিকভাৱে ন্যায় পাব, তাৰ কাৰণে সদায় প্ৰচেষ্ট হৈ পেলাই তেওঁলোকৰ কাৰণে মই নিজৰ কাম কাজ অক্ষুণ্ণ ৰাখিম।